প্ৰায় 8 মাহ বিগত বৰ্ষৰ 19 ছেপ্টেম্বৰৰ সেই দিনটো হয়তো এই দিনটো প্ৰত্যেকগৰাকী অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে কাৰণ 19 ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোতে ছিংগাপুৰত সাগৰত সাঁতুৰিবলৈ গৈ মৃত্যু সাৱটি লৈছিল প্ৰত্যেকগৰাকী অসমীয়াৰে হাৰ্টথ্ৰব জুবিন গাৰ্গে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় 8 মাহৰ পিছতহে ছিংগাপুৰ আৰক্ষীয়ে মৰণোত্তৰ প্ৰতিবেদন দাখিল কৰিছে আৰু এই মৰণোত্তৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে পানীত পৰিয়ে জুবিন গাৰ্গৰ মৃত্যু হৈছে আৰু এই প্ৰতিবেদন উল্লেখ কৰা যেটো কথা যে পানীত পৰি জুবিন গাৰ্গৰ মৃত্যু হৈছে তাৰ পিছতে ছিংগাপুৰত এতিয়া হাহাকাৰ লাগিছে কাৰণটো হৈছে যে তাত অধিবক্তাই এটা কথা প্ৰশ্ন কৰিছে যে যদি পানীত পৰি জুবিন গাৰ্গৰ মৃত্যু হৈছে তেনেহলে সেই ইয়টখনৰ যিগৰাকী কেপ্টেইন আছিল সেই কেপ্টেইন গৰাকীক বিশেষকৈ জগৰীয়া কৰা হৈছে কাৰণ খুৰাশক্ত লোকক ইয়টত উঠিবলৈ দিয়াটো এটা নিয়ম উলংঘা কৰা কথা গতিকে সেই ইয়টখনৰ যিগৰাকী কেপ্টেইন আছিল তেওঁ নিয়ম উলংঘা কৰিছে আৰু তেওঁ খুৰাশক্ত লোকক ইয়টত উঠিবলৈ দিছে কেৱল সিমানেই নহয় দ্বিতীয়টো কথা হৈছে যে ইয়টখনত উঠাৰ পাছতো হেনো জুবিন গাৰ্গে খুৰাপান কৰিছিল সেইটো কথাও কোৱা হৈছিল গতিকে কেনেকৈ দিয়া হৈছিল ইয়টত খুৰাপান কৰিবলৈ কেনেকৈ দিয়া হৈছিল আৰু তৃতীয়তে হৈছে যদি খুৰাপান কৰিছিল সেই খুৰাশক্ত ব্যক্তিক কিয় পানীত নামিবলৈ দিছিল সেইটো এটা নিয়ম উলংঘা কৰা কথা খুৰাশক্ত ব্যক্তিক পানীত নামিবলৈ দিব নালাগিছিল গতিকে তাৰ বাবেও এই ইয়টখনৰ যিগৰাকী কেপ্টেইন আছিল আৰু তাৰ যি সকল কৰ্মচাৰী আছিল সেই সকলক দোষাৰোপ কৰা হৈছে আৰু তেওঁলোকক দোষাৰোপ কৰি তেওঁলোকক জগৰীয়া কৰি প্ৰশ্ন উত্থাপন কৰিছে ছিংগাপুৰ আদালতত অধিবক্তাই গতিকে জুবিন গাৰ্গৰ সেই ৰহস্যজনক মৃত্যুৰ 8 মাহৰ পাছত প্ৰায় 8 মাহৰ পাছত ছিংগাপুৰ আৰক্ষীয়ে সেই মৰণোত্তৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতে এতিয়া ছিংগাপুৰত এই কথাসমূহক লৈ এতিয়া অধিবক্তাই প্ৰশ্ন উত্থাপন কৰিছে আদালতত